গৰমত পিন্ধিবৰ কাৰণে ছোৱালীজনীৰ বাবে কেইটামান কাপোৰ লৈছিলোঁ। তাকে আপোনালোকক দেখুৱাই হোৱা নাই নহয়। যিকোনো বস্তু দেখুৱাওঁ, এইকেইটাও ভাবিলোঁ দেখুৱাই দিওঁ। এয়া দেখিছেনে, কাপোৰবিলাক উলিয়াই লৈছোঁ। বেছি নহয়, দুটামান অকল। আৰু তাৰ বাবে মোৰ বাবেও কিবা এটা ল'লোঁ বাৰু, আপোনালোকক দেখাম দেই। আৰু এয়া হাফ পেণ্ট, প্ৰথমটো তাই পিন্ধিলেই, সেইদিনাখন যে পিন্ধিছিল, যোনবিলাকে ভিডিঅ' বা ফটো চাই আছে তেওঁলোকে বাৰু দেখিলে। তাৰপিছতে এইটো অলপ বেলেগ ডিজাইনৰ হয়, আৰু এইটো একে ডিজাইনৰে সেইটো টাইপৰে, কিন্তু কালাৰটো বেলেগ। আৰু এইটো এটা বেলেগ ডিজাইনৰ হাফ পেণ্ট 4টা ল'লোঁ। ইফালে আকৌ মই গেঞ্জি আৰু ইনাৰ টাইপৰ আৰু তেনেকুৱা ল'লোঁ। কাৰণ গৰমত মানে ফ্ৰক চক একেবাৰে পিন্ধাব নোৱাৰি, বিৰাট বেছি গৰম পৰিছে। আৰু মানে এইবিলাক গেঞ্জি কাপোৰ পিন্ধিলে বিৰাট বেছি কমফৰ্টেবল লাগে গৰমত, সেইবাবে এনেকুৱা দুটামান লৈ ল'লোঁ। ক'ৰবাত গ'লেও এনেকৈ মানে লৈ যাব পাৰি। আৰু যিহেতু ইমান গৰম পৰিছে, গতিকে বেছিকৈ মানে ষ্টাইলত আৰু বেছি ফ্ৰক চক পিন্ধাব নোৱাৰিয়ে। আৰু এয়া হাফ পেণ্ট এটা মানুহজনে মানে পুৰণা হাফ পেণ্টকেইটাই পিন্ধি থাকে, লৈ ল'বলৈ কৈছিলোঁ। বিশালৰ পৰা যিহে পাতল দুটা লৈ আহিলে, আকৌ এটা লৈ দিবলগীয়া হ'ল। তাৰপিছতে মোৰ কাৰণে কিবা এটা ল'লোঁ, আপোনালোকক দেখাইছোঁ ৰ'ব। এযোৰ মেখেলা চাদৰ ল'লোঁ, একেবাৰে আপোনালোকে চাগে এনেকুৱা আজিকালি সকলোৱে পিন্ধিয়ে দেখিছোঁ। আৰু কাপোৰটো পিছল যদিও মানে পাতল, সেইকাৰণে পিন্ধিবলৈ ভাল লাগিব যেন লাগিছে। তাৰপিছতে সকলোৱে আজিকালি এনেকুৱা পিন্ধেই নহয়নে, মই লোৱা নাছিলোঁ। এতিয়া গৰমত যিহেতু পিন্ধিব লাগে, গতিকে এনেকুৱা ল'লোঁ। আৰু এয়া ব্লাউজ এটা ল'লোঁ, আৰু এটা লৈছিলোঁ।